AIUDFৰে কদাপিও মিত্ৰতা নহয় কংগ্ৰেছৰ। আজমলক সমালোচনা কৰি গৌৰৱৰ স্পষ্ট ঘোষণা। বৰ অসম গ্ৰহাৰ সংকল্পৰে কংগ্ৰেছৰ ৰেলী। নলবাৰী পিছত হাজো শুৱালকুছি সমষ্টিত ৰণদংকা। বদৰুদ্দিন আজমলে যিমানেই চেষ্টা নচলাওক AIUDFৰে মিত্ৰতা নহ'ব বুলি খাটাং ঘোষণা APCCৰ সভাপতি গৌৰৱ গগৈ। আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। বৰ অসম গ্ৰহাৰ সংকল্পৰে কংগ্ৰেছে আৰম্ভ কৰিছে অভিযান। দেওবাৰে নলবাৰীৰ পিছত কংগ্ৰেছৰ বহু নেতাক লৈ গৌৰৱ গগৈয়ে নিৰ্বাচনী ৰণসিঙা বজালে হাজো শুৱালকুছি সমষ্টি। আজি কিছুদিনৰ পৰা এখন নতুন বৰ অসমৰ কথা আমি সকলোৱে কথা পাতি আছোঁ আৰু এই কথা সকলোৱে স্বাগতম জনাইছে আৰু এই বাৰ্তা লৈ যে আমি সকলোৱে আমি নতুন বছৰত এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ। যোৱাকালি নলবাৰী দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ নলবাৰীত ওলাই আহিলে। আজিও হাজো, য'ত আমাৰ পবিত্ৰ হাজোলৈ আমি আহি এই একে বাৰ্তা, এখন নতুন বৰ অসমৰ বাৰ্তা আমি লৈ যাবলৈ বিচাৰোঁ। প্ৰথমে আগিয়াথুৰিৰ ঐতিহাসিক গণেশ মন্দিৰত পূজা অৰ্চনা কৰি বাইক ৰেলীয়ে গৌৰৱে কাৰ্যত প্ৰচাৰ চলালে হাজো শুৱালকুছি সমষ্টি। অসম কেৱল এজন মানুহৰে নহয় বুলি গৌৰৱৰ কৌশলী আক্ৰমণ। অসম কোনো এজনৰ নহয়, এজন বিশেষ ব্যক্তিৰ নহয়। অসম এজন মানুহৰ আৰু তেওঁ পৰিয়ালৰ নহয় বুলি মন্তব্য। বৰ অসমত সকলোৱে স্বাভিমানেৰে গৌৰৱেৰে জীয়াই থাকিব পাৰিব বুলিও মন্তব্য সাংসদ গৌৰৱ গগৈ। এজন বিশেষ পৰিবাৰৰ নহয়, এজন বিশেষ ঘৰৰ নহয়, এজন বিশেষ ঘৰৰ ল'ৰাৰ বাবে নহয়, সকলোৰে যে অসম, এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ ৰাইজৰ মাজত হাজো, পবিত্ৰ হাজোলৈ আমি আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছোঁ। একোখন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰা গৌৰৱ গগৈ দেওবাৰে বিপৰীত মন্তব্য। সাংবাদিকক কম নেকি বুলিহে প্ৰশ্ন কৰিলে গৌৰৱ গগৈয়ে। মিডিয়া আগত কম নেকি কওকচোন? কোনে কোনে 2026 বিধানসভা নিৰ্বাচনত পাব টিকট? গৌৰৱৰ উত্তৰ। প্ৰাৰ্থী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে, সেইকাৰণে এটা আমাৰ দলৰ প্ৰক্ৰিয়াৰ মাজত স্ক্ৰিনিং কমিটি দিয়া গৈছে, যি কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী হ'বলৈ গৈ আছে। হাজোৰ পৰা দিগম্বৰ কলিতা, DY 365।